নমস্কাৰ আজি 8 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়া কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পৰিছে উৎকট গৰম। ৰাজ্যত অসহ্যকৰ গৰম পৰিছে। আগন্তুক 48 ঘণ্টালৈ ৰাজ্যত পৰিব উৎকট গৰম। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি আৰু কাইলৈ পৰাপক্ষত আপুনি ঘৰৰ পৰা নোলাব। উৎকট গৰমে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। গৰমে ভংগ কৰিছে সকলো অভিলেখ। 4 দিনলৈ অসহ্যকৰ গৰম পৰিব। কত কত ভয়াবহ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰমে। অসহ্যকৰ গৰমে ঘণ্টাক চলাব আগন্তুক 5 দিনলৈ। স্বাভাৱিক তাপমাত্ৰাতকৈও 3 পৰা 5 ডিগ্ৰী বৃদ্ধি পাব তাপমাত্ৰা। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিবলৈ লৈছো, কিয়নো প্ৰতিদিনে অত্যাধিক গৰমৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰতিখন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 13 সেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত নাই বৰষুণৰ কোনো ধৰণৰ আগজাননী। গুৱাহাটীত আজি তাপমাত্ৰা 36 ডিগ্ৰী, সমান্তৰালভাৱে যোৰহাটত 36 ডিগ্ৰী সেলসিয়াছ, নগাঁৱত 39 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে। ধুবুৰীত 37 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা, সমান্তৰালভাৱে বাক্সাত 34 ডিগ্ৰী। এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰমে এক জটিল ৰূপ ধাৰণ কৰিছে। পৰৱৰ্তী খবৰ, চৰকাৰৰ বিৰুদ্ধে আজি বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰিব। মিছা অপপ্ৰচাৰৰ ৰাজনীতি বাদ দি অসমৰ জনসাধাৰণক সেৱা কৰক মন্তব্য গৌৰৱ গগৈৰ। ডিব্ৰুগড় ৰাইজে যেতিয়া বিজেপি দলৰ পৰা আঁতৰিছে তেতিয়া ৰাইজৰ ওচৰত আহিছে বিজেপি। স্কেমৰ পৰা ৰাইজক বচাবলৈ এইখন চৰকাৰে আজিলৈকে কি পদক্ষেপ লৈছে? ট্ৰেডিং প্ৰবঞ্চকৰ সৈতে শক্তিশালী ৰাজনৈতিক নেতাৰ দৃঢ় সম্পৰ্ক আছে বুলি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে কয় যে অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰিব। মিছা অপপ্ৰচাৰ ৰাজনীতি বাদ দি অসমৰ জনসাধাৰণক সেৱা কৰক মন্তব্য গৌৰৱ গগৈৰ। ইফালে ডিব্ৰুগড়ৰ ৰাইজ যেতিয়া বিজেপিৰ ওচৰৰ পৰা আঁতৰি আহিছে তেতিয়া ওচৰ চাপিছে মুখ্যমন্ত্ৰীৰ। নিজৰ চকীখন বচাবলৈ ৰাইজৰ ওচৰত আহিছে মুখ্যমন্ত্ৰী গৰাকী। বাগানৰ লোকসকলক লৈ চিন্তা কৰক চৰকাৰে। চাহ বাগানক লৈ অহা ধন সঠিক মতে খৰচ কৰক। কেৱল কাৰ্যালয় বনালে ৰাইজে আঁকোৱালি নলয় বুলি মন্তব্য গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ নিজৰ ধন সম্পত্তি বৃদ্ধি কৰাৰ বাহিৰে বেলেগ একো কৰা নাই। এই বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সিমানেই নহয়, ট্ৰেডিং স্কেম এটা আটাইতকৈ ডাঙৰ স্কেম। ট্ৰেডিঙৰ লগত জড়িত আছে ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা। ট্ৰেডিঙৰ লগত ডাঙৰ ডাঙৰ নেতা জড়িত হৈ আছে, ৰাজনৈতিক নেতা জড়িত হৈ আছে বুলি মন্তব্য গৌৰৱ গগৈৰ। অসমৰ আৰক্ষীয়ে দোষীক ধৰিব নোৱাৰাকৈ ইমান দুৰ্বল নহয়। অসমৰ আৰক্ষীয়ে দোষীক ধৰিব নোৱাৰাকৈ ইমান দুৰ্বল নহয় বুলি মন্তব্য গৌৰৱ গগৈৰ। দোষীক নধৰিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰা হৈছে। এতিয়া সকলোতে CBI তদন্ত হ'ব লাগে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজমল সুপাৰ 40ক প্ৰত্যাহ্বান জনাই এইবাৰ ৰকিবুল হুছেইনে খুলিব সুপাৰ 80 আৰু সুপাৰ 100। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো, কিয়নো বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ডাঙৰ ঘোষণা। ৰকিবুল হুছেইনে কয় যে আজমল সুপাৰ 40ৰ বিপৰীতে খুলিব সুপাৰ 80 আৰু সুপাৰ 100। মাত্ৰ 40,000 টকাতে সুপাৰ 80 আৰু সুপাৰ 100ত পঢ়িব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব বিচাৰিছো। আজমল সুপাৰ 40ত খৰচ হয় 2,70,000 টকা, কিন্তু ৰকিবুল হুছেইনৰ সুপাৰ 80 আৰু সুপাৰ 100ত খৰচ হ'ব মাত্ৰ 40,000 টকা। কিন্তু ৰকিবুল হুছেইনৰ সুপাৰ 80 আৰু সুপাৰ 100ত মাত্ৰ 40,000 টকাহে খৰচ হ'ব। এবাৰ প্ৰত্যাহ্বান জনাইছে আজমলক। সাংবাদিকৰ আগত ঘোষণা কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে।
পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে ৰাজ্যত নোহোৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা। আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব বিচাৰিছো। ৰাজ্যত নোহোৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কেৱল সিমানেই নহয়, গৃহ বিভাগে জাৰি কৰিছে কঠোৰ নিৰ্দেশ। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ সীমান্ত আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। সামাজিক মাধ্যম যোগে এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰিপুণ বৰাই কংগ্ৰেছত যোগদান কৰাৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰিপুণ বৰাই কয় যে মোৰ পুৰণি ঘৰলৈ ঘূৰি আহিবলৈ পাই মই গৌৰৱ বোধ কৰিছোঁ। এটা ব্ৰেকিং নিউজ ৰাজনৈতিক খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। মোৰ পুৰণি ঘৰলৈ ঘূৰি আহিবলৈ পাই মই গৌৰৱ বোধ কৰিছোঁ, মন্তব্য কৰিছে ৰিপুণ বৰাই। তৃণমূললৈ গৈছিলোঁ বিজেপিক উৎখাত কৰিব পাৰিম বুলি, কিন্তু দেখিলোঁ তৃণমূলেৰে নোৱাৰি। সেইবাবে যুঁজখন শক্তিশালী কৰিবৰ বাবে পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছোঁ বুলি মন্তব্য ৰিপুণ বৰাৰ। কংগ্ৰেছত যোগদান কৰি এই ডাঙৰ মন্তব্য কৰিছে আজি ৰিপুণ বৰাই। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নিশা মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা। আজি মুখ্যমন্ত্ৰীগৰাকী কেইবাটাও ঘোষণা কৰিছে। আজিৰে পৰা ৰাজ্য চৰকাৰৰ নতুন অধিসূচনা জাৰি। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। সীমান্ত অঞ্চলত BSFৰ সৈতে সীমান্ত আৰক্ষীয়ে নতুনকৈ বিদেশী চিনাক্ত কৰিব। কিছুদিনৰ পাছতে বাকী ৰোৱা জনতাক প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড। এটা জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। পিছে আধাৰ পাবলৈ হ'লে 2014 পূৰ্বে NRCত আবেদন কৰা হ'ব লাগিব। বাগানীয়া অঞ্চলৰ জনতাক ইয়াৰ পৰা ৰেহাই দিয়া হ'ব। বাগানীয়া অঞ্চলৰ জনতাক হাতৰ আঙুলিৰ ছাপ স্পষ্ট নহয়। চকুৰে আধাৰ ল'বৰ বাবে পৰ্যাপ্ত মেচিন নাছিল চৰকাৰৰ হাতত। 52 কোটি টকাৰে দলাশদিয়া দলঙৰ বাবে বিশেষ পৰিকল্পনা। এবাৰ সৌৰ শক্তিৰ জৰিয়তে নিশা উজ্বলাই তোলা হ'ব দলাশদিয়া দলং। 2025 চনৰ পৰা বিশ্বনাথ মেডিকেল কলেজ মুকলি কৰি দিয়া হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বহাগ বিহুৰ পূৰ্বে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ 52টা সিদ্ধান্তক ৰূপায়ণ কৰা হ'ব। আজিৰে পৰা ৰাজ্য চৰকাৰৰ নতুন অধিসূচনা জাৰি কৰা হৈছে। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে অপৰাধ দূৰীকৰণৰ বাবে ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু ছাত্ৰ ছাত্ৰী। এটা ব্ৰেকিং নিউজ। অপৰাধ দূৰীকৰণৰ বাবে ৰাজপথলৈ ওলাই আহিল সংখ্যালঘু ছাত্ৰ ছাত্ৰী। এটা ডাঙৰ খবৰ। চকু আৰু মুখত কলা কাপোৰ বান্ধি শতাধিক ছাত্ৰ ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সমাজৰ পৰা হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন দূৰীকৰণৰ দাবীত এবাৰ ৰাজপথ কঁপাই তুলিছে শ শ ছাত্ৰ ছাত্ৰীয়ে। নিচাজাতীয় সামগ্ৰী বন্ধ কৰাৰো দাবী সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ। নাওবৈচাৰ ফতেহপুৰত কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। অপৰাধ দূৰীকৰণৰ বাবে ৰাজপথলৈ আজি ওলাই আহিছে শ শ সংখ্যালঘু ছাত্ৰ ছাত্ৰী। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে লক্ষ্ণৌত ভাঙি পৰিছে কেইবা মহলীয়া অট্টালিকা। এবাৰ মৃত্যুৰ সংখ্যা 8 জনলৈ বৃদ্ধি আৰু আহত হৈছে 28 গৰাকী। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। লক্ষ্ণৌত এটা বহুমহলীয়া অট্টালিকা ভাঙি মৃত্যুৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি পাইছে। শনিবাৰে গোটেই নিশা উদ্ধাৰ অভিযান চলাই আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে পুৱা 3টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত আহত লোকৰ সংখ্যা 28 জন। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়াও কোনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে নেকি চাবলৈ অভিযান চলাইছে। আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে পুৱা যিসকলৰ মৃতদেহ উদ্ধাৰ হয় তেওঁলোক হ'ল কিশোৰ, ৰুদ্ৰ যাদৱ আৰু জগৰূপ সিং। ভাঙি পৰা বহুমহলীয়া অট্টালিকাটো এটা ঔষধ কোম্পানীৰ গুদাম হিচাপে ব্যৱহাৰ কৰা হৈছিল। শনিবাৰে সন্ধিয়া 5 বজাত ভাঙি পৰিছে। আৰক্ষীয়ে জনোৱা মতে এই বহুমহলীয়া ভৱনটো 4 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। তাত কেইবাদিনো মেৰামতিৰ কাম চলি আছিল। তেতিয়াই বহুমহলীয়া অট্টালিকাটো ভাঙি পৰিছিল।
তলৰ মহলাত নিৰ্মাণ শ্ৰমিকে কাম কৰি থকাৰ সময়তে অট্টালিকাটো ভাঙি পৰিছে বুলি জানিব পৰা গৈছে তাজপাতৰ দৰে খহি পৰিছে বহুমহলীয়া অট্টালিকাটো যাৰ ফলত তেওঁলোক আশ্চৰ্যচকিত হৈ পৰিছে তাজপাতৰ দৰে খহিছে 3 মহলীয়া অট্টালিকা বিল্ডিং খহি পৰাত 8জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে প্ৰায় 30 জন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে কেইবাজন লোক সন্তানহীন হৈ থকাৰ ইতিমধ্যে খবৰ পোহৰলৈ আহিছে ঘটনাত কেইবাখনো বাহনৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলিও জানিব পৰা গৈছে আহতসকলক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে